নমস্কাৰ। আজি মই এই ভিডিঅ'টোত তোমালোকৰ বাবে লৈ আহিছোঁ 18 জানুৱাৰী 2025 তাৰিখে হৈ যোৱা নৱোদয় স্কুলৰ প্ৰৱেশিকা পৰীক্ষাৰ প্ৰশ্নকাকতখন মই তোমালোকক সমাধান আগবঢ়াইছোঁ। আই চিৰিজৰ প্ৰশ্নকাকত হয় এইটো। ইয়াত 4টা ABCD আকৃতি দিয়া আছে। এই 4টাৰ ভিতৰত কোনটো অমিল, কোনটো বেলেগ ভিন্ন সেইটো আছে। ইয়াত দেখা প্ৰথমটো পঞ্চভুজ, দ্বিতীয়টো এইটো পঞ্চভুজ, এইটো বৰ্গ, কিন্তু এইটো একোৰে লগত নিমিলে। গতিকে ইয়াত C ইজ দ্য কাৰেক্ট এনচাৰ। এনচাৰটো হ'ব C ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো দেখা কি আছে। ইয়াত 4টা আছে। ইয়াত দেখা কাৰ চিহ্ন দিয়া আছে, কোনটো অমিল সেইটো লাগে। ইয়াত দেখা প্ৰত্যেকটো ক্ষেত্ৰত ইফালে এটা কৰি তীৰ দিয়া আছে, কিন্তু এইটো দিয়া নাই। গতিকে ইয়াত A ইজ দ্য কাৰেক্ট এনচাৰ। শুদ্ধ এনচাৰটো হ'ব A। তোমালোকে এইটো কলা কৰি দিবা। কিন্তু এইটো আছে সমান্তৰালকৈ লম্বভাৱে দিয়া আছে। গতিকে ইয়াত C ইজ দ্য কাৰেক্ট এনচাৰ। চিটো শুদ্ধ এনচাৰ। 4 নম্বৰটো হ'ল ইয়াত দেখা এইটো ইয়াত পইণ্টটো দেখা এইটো পইণ্ট আছে ইফালে বিপৰীতমুখী আছে। ইয়াত আছে সন্মুখত, ইয়াতো আছে এফালে, কিন্তু ইয়াত বিন্দুটো বিপৰীত দিশত আছে। গতিকে এইটো শুদ্ধ এনচাৰ হ'ব। এইটো অমিল। গতিকে A ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াত ইফালে যিটো দিয়া আছে এইটো প্ৰশ্ন, আৰু ইয়াৰ 4টা অপশ্যন দিয়া আছে। এইটোৰ লগত কোনটো মিলে, ইয়াৰ লগত এইটো কোনটো হুবহু মিলে সেইটো কৈছে। গতিকে দেখা ইয়াত এইটো যদি প্ৰশ্ন হয় ইয়াৰ লগত কোনটো হুবহু একে, ইয়াত ডিটো হুবহু একে। D ইজ দ্য কাৰেক্ট এনচাৰ। তাৰপিছতো দেখা ইয়াৰ লগত ইয়াত কোনটো মিলে, বিটো মিলে। গতিকে B ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটোত কি আছে, ইয়াত এইটোৰ লগত কোনটো মিল একে আছে। গতিকে ইয়াত B ইজ দ্য কাৰেক্ট এনচাৰ। বিটো শুদ্ধ এনচাৰ। এইটো আৰু এইটো একে। নেক্সটটো আছে কি, ইয়াত দেখা এইটোৰ লগত কোনটো হুবহু মিলে, ইয়াত বিটো মিলে। গতিকে বিটো শুদ্ধ এনচাৰ। তাৰপিছত এইটো নিৰ্দেশনা দিয়া আছে, পঢ়ি চাবা। ইয়াত যিটো আছে প্ৰশ্ন এইটো হয়, আৰু ইয়াত তাৰপিছত ইয়াৰ উত্তৰ চিত্ৰ এইবিলাকৰ পৰা কোনটো আনি দিলে এই চিত্ৰটো সম্পূৰ্ণ হ'ব। ইয়াত দেখা এইটো যদি আনি ইয়াত লগাই এইটো আনি যদি ইয়াত লগাই দিয়া যায় চিত্ৰটো একে হ'ব। চিত্ৰটো দেখাত এনেকুৱাও হ'ব। গতিকে ইয়াত A ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো কি আছে, ইয়াৰ লগত কোনটো আনি দিলে হ'ব, এইটো ছবি পূৰ্ণ হ'ব। এনেকুৱা হ'ব। ইয়াত এই ডিটো আনি যদি ইয়াত লগাই দিয়া হয় তেনেহ'লে ছবিটো পূৰ্ণ হ'ব। গতিকে ইয়াত D ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সটটো আছে, ইয়াত যিটো আছে ইয়াৰ পৰা কোনটো আনি দিলে সম্পূৰ্ণ হয়, বিটো যদি আনি দিয়া যায়, লগাই দিয়া যায় ইয়াত, তেনেহ'লে ছবিটো কি হ'ব, সম্পূৰ্ণ হ'ব। গতিকে ইয়াত B ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সটটো কি আছে, ইয়াৰ লগত কোনটো আনি দিলে হ'ব, ছবিটোৰ লগত এনেকুৱা হ'ব। এই ডিটো আনি দিলে যদি ইয়াত লগাই দিয়া যায় তেনেহ'লে এই ছবিটো পূৰ্ণ হ'ব। গতিকে ইয়াত D ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট আৰু এটা নিৰ্দেশনা দিয়া আছে। প্ৰথমে কেইটা ইয়াত বাহু আছে, এটা, 2টা, 3টা, 4টা, 5টা দিয়া আছে। 5টাৰ ভিতৰত তাৰপিছত এটা কমি গ'ল।
এটা কমি গৈ 4টা হ'ল, তাৰপিছত 3টা হ'ল, তাৰপিছততো কিমানটা হ'ব? 2টা হ'ব। গতিকে 2টা, এই বিটো 2টা আছে, গতিকে বি ইজ দ্য কাৰেক্ট এনচাৰ। বিটো শুদ্ধ এনচাৰ হ'ব। এই আকৃতিটো চোৱা, ইয়াত এনেকৈ দিয়া আছে, এনেকৈ দিয়া আছে 2টা, তাৰপিছত 3টা দিয়া আছে, সৰি এই ছবিটোত দেখা, ইয়াত এনেকৈ কাৰচিন দিয়া আছে আৰু 3টা দাগ দিয়া আছে। ইয়াত 3টা দাগ দিয়া আছে, 3টা বাহু আছে, 3টা বাহু, তাৰপিছত 2টা বাহু হ'ল, তাৰপিছত এটা হ'ল, তাৰপিছত নাই হৈ যাব কাৰচিনটো। গতিকে চি ইজ দ্য কাৰেক্ট এনচাৰ। চিটো শুদ্ধ এনচাৰ হ'ব। এই চিত্ৰটো চোৱা, চিত্ৰটোত কি আছে? ইয়াত দেখা প্লাছ ইফালে আছে, ইফালে প্লাছ আছে, তাৰপিছত প্লাছটো ঘূৰি গৈ ইফালে হ'ল, তাৰপিছত প্লাছটো ইফালে তলত গ'ল, তাৰপিছত প্লাছটো ক'ত হ'ব? ইফালে হ'ব। গতিকে ইয়াত শুদ্ধ এনচাৰটো কোনটো হ'ব? চি ইজ দ্য কাৰেক্ট এনচাৰ। চিটোত ইফালে আছে, গতিকে ইয়াত চিটো শুদ্ধ এনচাৰ হ'ব। নেক্সট কুৱেশ্যনটো চোৱা, ইয়াত ষ্টাৰ ইয়াত আছে, তাৰপিছত ষ্টাৰটো তলত ইফালে গ'ল, ষ্টাৰটো ইফালে গৈছে, তাৰপিছত ষ্টাৰটো আকৌ অলপ ওপৰত গ'ল, তাৰপিছত আৰু ওপৰত যাব। গতিকে ডি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। ডিটো শুদ্ধ এনচাৰ হ'ব। তাৰপিছত নিৰ্দেশনা আছে, এই নিৰ্দেশনা পঢ়ি চাবা। ইয়াত নিৰ্দেশনাটো চাবা, নিৰ্দেশনাৰ মতে কি কৈছে? ইয়াত এইটোৰ লগত এইটো যেনেকুৱা মিল আছে, এইটোৰ লগত মিল হৈ এইটো কি হ'ব? প্ৰশ্ন চিহ্ন ঠাইত কি হ'ব? ইয়াত দেখা, এই ছবিটো ইফালে আছিল, ধৰা পূবফালে আছিল, এইটো উত্তৰ ফালে গ'ল। তেনেহ'লে এই ছবিটো যদি এইটো এনেকুৱা এইফালে থাকে, এইটো কি হ'ব? ওপৰৰ ফালে যাব। গতিকে ওপৰ ফালে গ'লে কোনটো হ'ব? ডি, ইয়াত চি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। ইয়াত দেখা 19 নম্বৰ দেখা, ইয়াত ইফালে 2টা আছে, এনেকৈ 2টা আছে, 2টাৰ ঠাইত এটা বাদ গ'ল, আৰু ইয়াত বিন্দুটো ইয়াত আছিল, ইয়াৰ বিন্দুটো ওপৰত গ'ল। তেনেহ'লে এইটো কি হ'ব? 2টা আছে, 2টাৰ ঠাইত এটা হ'ব, আৰু এটা ওপৰমুৱা হ'ব। গতিকে ইয়াত বি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। দেখা কি আছে 20 নম্বৰ, এটা প্ৰথমটো আছে ত্ৰিভুজ, তাৰপিছতটো আছে বৃত্ত, তাৰপিছত বৰ্গ আছে। এই ঠাইত কি কৰিল? ইয়াত দেখে কেনেকৈ পৰিৱৰ্তন হ'ল। ইয়াত বৰ্গটো বাহিৰত গৈছে, তাৰপিছত বৃত্তটো তাৰ ভিতৰত, তাৰ একেবাৰে ভিতৰত ত্ৰিভুজটো। ঠিক তেনেদৰে এইটোও হ'ব। এইটো কেনেকুৱা হ'ব? বৃত্তটো ওপৰত থাকিব, তাৰপিছত ত্ৰিভুজটো তাৰ তলত থাকিব, তাৰ তলত থাকিব বৰ্গটো। গতিকে ইয়াত বি ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। আকৌ এটা নিৰ্দেশনা দিয়া আছে। এই নিৰ্দেশনা মতে কি কৈছে? ইয়াত এটা এইটো প্ৰশ্নচিত্ৰ হয়, ইয়াত এটা আকৃতি দিয়া আছে। এই আকৃতিটো ইফালৰ কোনটো আকৃতি দিলে সেইটো খাপ খাব। এইটো যদি ইয়াত আনি লগাই দিয়া যায়, তেনেহ'লে এইটো খাপ মিলি যাব। গতিকে ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট এই প্ৰশ্নটোৰ লগত এইটো কোনটো আনি দিলে খাপ খাব? ইয়াত চিটো আনি যদি লগাই দিয়া যায়, চিটো ইফালে আছে, এইটো ইফালে আছে, গতিকে এইটো খাপ খাব। চি ইজ দ্য কাৰেক্ট এনচাৰ। তাৰপিছতটো দেখা কি আছে? এইটো প্ৰশ্নচিত্ৰ, এইটো ইফালৰ পৰা কোনটো আনি দিলে খাপ খায়? ডিটো আনি যদি ইয়াত লগাই দিয়া হয়, এইটো সোমাব, এইটো সোমাব, একেলগে মিলি যাব। গতিকে ডি ইজ দ্য কাৰেক্ট এনচাৰ। ডিটো শুদ্ধ এনচাৰ। তাৰপিছতটো কি আছে? এই আকৃতিটো ইফালৰ কোনটো আনি দিলে হ'ব? চিটো আনি যদি লগাই দিয়া হয়, তেনেহ'লে এইটো জইন হৈ যাব। গতিকে চি ইজ দ্য কাৰেক্ট এনচাৰ। তাৰপিছত আৰু এটা নিৰ্দেশনা দিয়া আছে দিবলৈ। ইয়াত কৈছে দাপোনৰ কথা কৈছে। এটা দাপোনৰ ফালৰ পৰা দিছে। এটা আইনা বা দাপোনত এটা প্ৰতিবিম্ব সকলো সময়ত কি হয়? ওলোটা হয়। তোমাৰ এখন কাগজত
এই চিত্ৰটো ৰাখিবা তাৰপিছত কাগজখন সিফালে যদি আমি চাওঁ তেনেহ'লে এই যিটো প্ৰতিবিম্ব ওলাব সেইটো হ'ল দাপনৰ প্ৰতিবিম্ব গতিকে ইয়াত চিটো হ'ব শুদ্ধ এনসাৰ 26 নম্বৰত এইটোৰ দাপন চিত্ৰ কি হ'ব টিটো যদি ইফালে এইটো বাওঁফালে আছে এইটো সোঁফালে যাব আৰু তাৰপিছত এইটো হ'ব এনেকুৱা তাৰপৰা এইটো হ'ব গতিকে ইজ দ্য কাৰেক্ট এনসাৰ তাৰপিছতো কি আছে এইটো যদি দাপনত চোৱা যায় তেনেহ'লে এইটো কোনফালে হ'ব এইফালে দেখা যাব দাপনত নিশ্চয় তোমালোকে এখন কাগজ লৈ সেই চিত্ৰটা আঁকিবা আৰু ওলোটাই দেখিবা এই চিত্ৰটোৰ লগত মিলি যায় গতিকে সি ইজ দ্য কাৰেক্ট এনসাৰ এটুকুৰা কাগজ লৈ প্ৰথমে ইফালৰ পৰা ইফালে এটা ভাঁজ কৰিব তাৰপিছত এইটো আকৌ ভাঁজ লগাব দুভাঁজ কৰিব তাৰপিছত যদি মিডিলত যদি কাটি দিয়া হয় মিডিলত তেনেহ'লে কোনটো ছবি ওলাব বিন্দা ওলাব এই বি এনেকুৱা দেখা যাব বিন্দাটো গতিকে বি ইজ দ্য কাৰেক্ট এনসাৰ হ'ব নেক্সটটো আছে এইটো কাগজ ইফালে এবাৰ ভাঁজ কৰিব আৰু তাৰপিছত সেইটো আকৌ ভাঁজ কৰিব তাৰপিছত মাজত যদি এটা বিন্দা কৰি দিয়া হয় সেই এইটোৰ বিন্দা কৰি দিয়া হয় তেনেহ'লে কোনটো এনসাৰ শুদ্ধ হ'ব এই চাৰিটা বিন্দা ওলাব ইয়াত গতিকে ডি ইজ দ্য কাৰেক্ট এনসাৰ তাৰপিছত এনেকুৱা কাগজ এখন যদি তোমালোকে প্ৰথমে ইফালে ভাঁজ কৰা তাৰপিছত যদি ইফালে ভাঁজ কৰা তাৰপিছত যদি তিনিটা বিন্দু কৰি লোৱা তা এইটোৰ কেইটা বিন্দু ওলাব ইয়াত দেখিবা তোমালোকে কাগজখন এনেকুৱা এটা বিন্দু ওলাব গতিকে বি ইজ দ্য কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যনটো আছে এটা চাৰিকোণীয়া এটা কাগজ এখন তাৰপিছত কাগজখন ইফালে এই কোণটো আৰু এই কোণটোৰ মাজে মাজে যদি ভাঁজ কৰা তাৰপিছত আৰু যদি ইয়াত এটা কাটি লোৱা তেনেহ'লে ইয়াৰ শুদ্ধ এনসাৰটো কেনেকুৱা আকৃতি ওলাব নিশ্চয় সি আকৃতি পাব এটা বিন্দু হোৱা গতিকে সি ইজ দ্য কাৰেক্ট এনসাৰ হ'ব নেক্সট কুৱেশ্যনটো আৰু এটা নিৰ্দেশনা দিয়া আছে এইটা আকৃতি দিয়া আছে এইটো এটা আৰু এইটো এটা আৰু তিনিটা যদি একেলগে কৰা হয় তেনেহ'লে কেনেকুৱা এটা ছবি ওলাব ডি টোৰ নিচিনা ওলাব গতিকে ডি ইজ দ্য কাৰেক্ট এনসাৰ তাৰপিছতো ইয়াত দেখা ইয়াতো তিনিটা আকৃতি দিয়া আছে এই তিনিটা একেলগে কৰিলে কেনেকুৱা হ'ব এৰ নিচিনা ওলাব গতিকে ইজ দ্য কাৰেক্ট এনসাৰ তাৰপিছতো আছে এইবিলাক আকৃতি একেলগে কৰিলে কেনেকুৱা হ'ব চিৰ নিচিনা আকৃতি পাব গতিকে চিটো হ'ল শুদ্ধ এনসাৰ ইয়াতো তিনিটা আকৃতি দিয়া আছে তিনিটা কটা চিঙা আছে আৰু এইটো একেলগে কৰি যদি আঠা মাৰি দিয়া যায় তেনেহ'লে কেনেকুৱা হ'ব তেনেহ'লে এনেকুৱা আকৃতি একটা হ'ব গতিকে বি ইজ দ্য কাৰেক্ট এনসাৰ হ'ব নিৰ্দেশনা ইয়াত দিয়া আছে নিৰ্দেশনা মতে ইয়াত প্ৰশ্নচিত্ৰ এইটো আৰু উত্তৰচিত্ৰ এইটো কোনটো এনসাৰ শুদ্ধ হ'ব নেক্সট চোৱা কি আছে এই এনেকুৱা আকৃতি আছে এই আকৃতিটোৰ লগত কোনটো আকৃতি লগত মিল আছে এইটো এই আকৃতিৰ লগত মিল আছে গতিকে ইজ দ্য কাৰেক্ট এনসাৰ তাৰপিছত এই প্ৰশ্ন এইটা চিত্ৰ আছে এই চিত্ৰটো কোনটোৰ লগত মিলে এই আকৃতিটোৰ লগত এই আকৃতিটো মিলিব গতিকে ইয়াত সি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট হ'ল এনেকুৱা আকৃতিৰ লগত সিফালৰ আকৃতি কোনটো মিল খাব নিশ্চয় সিটো মিল খাব গতিকে সি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট ভিডিঅ'টোত
গণিত আৰু ভাষা বিষয়টো আলোচনা কৰা হ'ব। তাৰপিছত আছিল ভিডিঅ'বিলাক গণিত। পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।